ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ নৱম শ্ৰেণীৰ যিটো ইতিহাস সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ চেপ্টাৰ 3 আছে মোৱামৰীয়া গণবিদ্ৰোহ, সেই চেপ্টাৰটো আলোচনা কৰাৰ উপৰিও তোমালোকৰ কাৰণে মই ধুনীয়াকৈ কুৱেশ্যনখিনি টু দা পইণ্ট হিচাপে লিখি আনিছোঁ, যাতে একেবাৰে সহজকৈ মুখস্থ কৰি পৰীক্ষাত লিখিলে যাতে ফুল মাৰ্কছ পোৱা। তাৰোপৰি চেপ্টাৰটোৰ শেষত মই কি কৰিছোঁ, চেপ্টাৰটোত মানে পৰীক্ষাত আহিব লগা বা সম্ভাৱ্য যিখিনি MCQ আছে মই ধুনীয়াকৈ আলোচনা কৰি দিছোঁ, যাতে তোমালোকে এইটো চেপ্টাৰৰ পৰা এটা কুৱেশ্যনো পৰীক্ষাত থৈ আহিব নালাগে। গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা। প্ৰথমে আমি অনুশীলনী কুৱেশ্যনখিনি চাই লওঁ, ইয়াৰ পিছত আমি যিখিনি MCQ আছে সেইখিনি আলোচনা কৰিম। চোৱা, প্ৰথম কুৱেশ্যনটো কি আছে যে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন, মায়ামৰা কি? উত্তৰ চোৱা যে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ছেকেণ্ড চোৱা, সত্ৰ বুলিলে কি বুজা? যে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় অনুষ্ঠান। ইয়াৰ পিছত চোৱা, সংহতি কি? উত্তৰ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতি। নেক্সট চোৱা 4 নম্বৰ, যে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। 5 চোৱা, যে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। 6 চোৱা, কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? উত্তৰ কি হ'ব? চুহুংমুং। 7 চোৱা, চুৰুমফা বা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? উত্তৰ নিত্যানন্দ দেৱক। 8 চোৱা, যে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? উত্তৰ চতুৰ্ভুজদেৱ মহন্তক। 9 চোৱা, আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি? উত্তৰ সোমদেৱ। 10 চোৱা, যে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? উত্তৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। 11 চোৱা, যে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। 12 চোৱা, যে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণৰাম ভট্টাচাৰ্য আছিল বংগদেশৰ নদিয়াৰ পৰা অহা এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। এতিয়া চোৱা 13 নম্বৰ, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? উত্তৰ আহোম ৰজা শিৱসিংহৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। 14 চোৱা, গাগিনী কোন? উত্তৰ গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টাভুজৰ পুত্ৰ। তাৰপিছত চোৱা 15 নম্বৰ, যে মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰ মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰ খোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল। 16 চোৱা, কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমলৈ আহিছিল? উত্তৰ কেপ্টেইন ৱেলছ 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈকে অসমত আহিছিল। 17 চোৱা, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? উত্তৰ অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল। ইয়াৰ পিছত চোৱা 18 নম্বৰ কুৱেশ্যন, যে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? উত্তৰ কি হ'ব? লোণ বৰ দামী বস্তু হোৱাৰ বাবে অসমৰ সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল। এতিয়া চোৱা, দীঘল বা চমু বা দীঘল উত্তৰৰ প্ৰশ্ন। এক আছে, মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ উদ্ভুক্ষান বুলি ক'ব পৰা যায়নে? উত্তৰ চোৱা, ইয়াৰ পৰা লিখিবা, এই বিদ্ৰোহক গণ উদ্ভুক্ষান বুলিও ক'ব পাৰি। ইয়াৰ কাৰণ হৈছে এই বিদ্ৰোহত যোগদান কৰা লোকসকল আছিল অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক। 2 নম্বৰ কুৱেশ্যন চোৱা, যে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰা। উত্তৰ চোৱা, আহোম ৰজাসকলে ব্ৰাহ্মণ সত্ৰসমূহক ৰাজ পৃষ্ঠপোষকতা কৰিছিল আৰু ক্ষুদ্ৰসকলৰ সত্ৰ মায়ামৰা মহন্ত আৰু শিষ্যসকলৰ সেৱাজ্ঞান কৰিছিল। তাৰপিছত চোৱা, ইয়াৰ ফলত আহোম ৰজা আৰু মোৱামৰীয়াসকলৰ মাজত বিদ্বেষৰ ভাৱ জন্ম হৈছিল। আহোমসকলৰ মায়ামৰা সত্ৰ তথা শিষ্যসকলৰ ওপৰত অত্যাচাৰ ক্ৰমে বাঢ়িছিল। ভগা ৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল। গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক বলিৰ ফুট ল'বলৈ বাধ্য কৰোৱা আদি অত্যাচাৰৰ ঘটনাই মোৱামৰীয়া বিদ্ৰোহ সৃষ্টিত অৰিহণা যোগাইছিল। 3 নম্বৰ কুৱেশ্যন চোৱা, যে আহোম ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। উত্তৰ হ'ব ভাবোঁ, কাৰণ আহোমসকলৰ নিজাববীয়া ধৰ্ম আছিল। সময়ৰ লগে লগে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। থাৰ্ড কি? বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নতি কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল আৰু দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হ'বলৈ লৈছিল।
4 নম্বৰ পইণ্ট গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল কাৰণ তেওঁ যেতিয়া পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। 5 চোৱা স্বৰ্গদেউ শিৱসিংহৰ দিনত ৰাজ আজ্ঞামতেই ক্ষুদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন শিষ্যক জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। 4 নম্বৰ পইণ্ট হ'ল পাইক 4 নম্বৰ কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যন কি আছে যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল তোমাৰ নিজস্ব মতবাদ দাঙি ধৰা। উত্তৰ চোৱা যে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহুদূৰ জগৰীয়া আছিল। মতামত আহোম ৰাজতন্ত্ৰৰ শাসনকালত বৈষম্যমূলক পাইক প্ৰথাৰ সৃষ্টি হৈছিল। এই পাইক প্ৰথাই ৰজাঘৰীয়া লোক ব্ৰাহ্মণ অভিজাত আৰু সমাজৰ উচ্চ বৰ্গৰ লোকক ৰেহাই দিছিল। ইয়াৰ বিপৰীতে নিম্নবৰ্ণৰ আৰু জনজাতীয় লোকসকলক এই পাইক প্ৰথাৰ জৰিয়তে গোট হিচাপে শ্ৰমদান দিবলৈ বাধ্য কৰাইছিল। বেছি সংখ্যক পাইকে আছিল মোৱামৰীয়া হাতী ধৰি প্ৰশিক্ষণ দি যুদ্ধৰ বাবে উপযোগী তোলা কুমাৰ কমাৰ খনিকৰ যুদ্ধৰ নাও আৰু ধনু খজা আদি কামবোৰ সাধাৰণতে বৰ নিয়াৰিকৈ মোৱামৰীয়া শিষ্যসকলে কৰিছিল। আহোম ৰাষ্ট্ৰই ইয়াৰ পূৰ্ণ সুযোগ লোৱাৰ বিপৰীতে এই লোকসকলে অতি কষ্টৰ মাজেৰে দিন নিয়াব লাগিছিল। 5 নম্বৰ কুৱেশ্যন চোৱা যে মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। উত্তৰ ফলাফলসমূহ হ'ল এই বিদ্ৰোহৰ পৰিণতি স্বৰূপে ইংৰাজসকলৰ অসমলৈ আগমন ঘটিছিল আৰু দখল কৰি কোম্পানী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। ছেকেণ্ড চোৱা এই যুদ্ধৰ সময়ত বিদ্ৰোহীসকলে বহু ক্ষেত্ৰত সামূহিক স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল। মোৱামৰীয়া বিদ্ৰোহে অসমত আহোম ৰাজতন্ত্ৰক যথেষ্ট নিষ্কটীয়া কৰি তুলিছিল। ইয়াৰ ফলত শাসন ব্যৱস্থা অত্যন্ত দুৰ্বল হৈ পৰিছিল। 4 নম্বৰ পইণ্ট চোৱা যে মোৱামৰীয়া বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল। ঘৰ আৰু খেতিপথাৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল। 5 নম্বৰ পইণ্ট চোৱা এই পৰিস্থিতিৰ সুযোগ লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই গুৰুত্বপূৰ্ণ পদত বহি পিছলৈ বদন চন্দ্ৰ বৰফুকনৰ মাজত চলা ব্যক্তিগত কাজিয়াৰ ফলত অসমত মানসকলৰ আগমনৰ সূত্ৰপাত হৈছিল। নেক্সট 6 নম্বৰ কুৱেশ্যন যে মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা যুক্তি দিয়া। উত্তৰ বিফল বিদ্ৰোহ বুলি ভাবোঁ কাৰণ যুক্তি চোৱা এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল আছিল অত্যন্ত বিষময়। ছেকেণ্ড পইণ্ট চোৱা যে দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজ্য চেদেলি বেদেলি হৈ মৃত্যুক্ষণ ঘটিছিল। 3 নম্বৰ পইণ্ট চোৱা আহোম শাসনতন্ত্ৰক সহায়ৰ হাত আগবঢ়াই এক প্ৰকাৰ ইংৰাজসকলে অসমত খোপনিপুত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। 4 নম্বৰ পইণ্ট চোৱা যে আহোম ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ মন্ত্ৰী আমোলাসকল শক্তিশালী হ'বলৈ আৰম্ভ কৰিছিল। 5 নম্বৰ পইণ্ট চোৱা যে প্ৰজাৰ আস্থা লাহে লাহে আহোম শাসনৰ ওপৰত নোহোৱা হৈ গৈছিল। এটা চোৱা ষ্টুডেণ্ট 7 নম্বৰ কুৱেশ্যন যে কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। উত্তৰ যেতিয়া মোৱামৰীয়া বিদ্ৰোহ আৰু বংগৰ বৰকান্দাজসকলে সঘনাই কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে তেতিয়া কোম্পানী চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। এই সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন থমাছ ৱেলছে। সামৰিক বাহিনীটোৱে 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আহিছিল। চোৱা এইটো কুৱেশ্যনৰ ছেকেণ্ড পাৰ্ট যে তেওঁ কিয় আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনৰ ছেকেণ্ড পাৰ্টটোত কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। উত্তৰ কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসূৰী হিচাপে ছাৰ জন চোৰে নতুন নীতি গ্ৰহণ কৰে। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ৱেলছক প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিলে। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও ৱেলছে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত ল'লে। এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যনটো যে মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা। চোৱা ইয়াৰ উত্তৰটো হ'ব যে দৰং আৰু কামৰূপৰ বিদ্ৰোহ দমি গৌৰীনাথ সিংহক সহায় কৰি গুৱাহাটী পুনৰ অধিকাৰ কৰাই ৱেলছ আগবাঢ়ে উজনিৰ মোৱামৰীয়া বিদ্ৰোহ দমনলৈ। লৰ্ড কৰ্ণৱালিছৰ সহায়ত আহোম ব্ৰিটিছ যুগীয়া আক্ৰমণত বিদ্ৰোহীসকল ৰংপুৰ এৰি পলায়। কিন্তু নতুন গভৰ্ণৰ জন চোৰৰ পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি অনুসৰি ৱেলছ প্ৰত্যাৱৰ্তন কৰে আৰু বিদ্ৰোহ পুনৰ আৰম্ভ হয়। এতিয়া চোৱা চমুটোকা যিখিনি আছে যে কীৰ্তিচন্দ্ৰ বৰবৰুৱা মই যিমান পাৰোঁ তোমালোকৰ কাৰণে টু দা পইণ্ট হিচাপে লিখিছোঁ যাতে তোমালোকৰ মনত থাকে আৰু পৰীক্ষাটো ধুনীয়াকৈ মাৰ্ক পোৱা। চোৱা বৰবৰুৱা দিহিং সত্ৰৰ শিষ্য আছিল। দিহিং সত্ৰ আৰু মোৱামৰীয়া সত্ৰৰ মাজত তীব্ৰ দ্বন্দ্ব বিদ্যমান আছিল। এই দ্বন্দ্বৰ ফলত মোৱামৰীয়া সত্ৰৰ মহন্ত আৰু কীৰ্তিচন্দ্ৰৰ মাজত অনৈক্য সৃষ্টি হয়।
এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা নাৱেৰে ফুৰিবলৈ গৈছিল। সেই সময়ত তেওঁলোকে মায়ামৰা সত্ৰৰ কাষত গ'ল। সত্ৰৰ মহন্তে ৰজাক সম্ভ্ৰমসহে নমস্কাৰ জনালে, কিন্তু কীৰ্তিচন্দ্ৰক বিশেষ মৰ্যাদা নিদিলে। এই ঘটনাই কীৰ্তিচন্দ্ৰৰ মনে অপমানৰ অনুভূতি জাগ্ৰত কৰে আৰু তেওঁ মহন্তক কঠোৰ ভাষাত গালি দিয়ে। কেইমাহমানৰ পিছত মোৱামৰীয়া সত্ৰৰ শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে ৰাজঘৰলৈ কৰস্বৰূপ হাতী লৈ আহিছিল। তেওঁলোকৰ সৈতে অহা এখন হাতীৰ সামগ্ৰী কীৰ্তিচন্দ্ৰৰ বাবে আছিল, কিন্তু কীৰ্তিচন্দ্ৰই হাতীটোৰ খুঁট উলিয়াই দিয়ে। তেওঁলোকক গালি দিয়ে, ৰাঘৱ নেওগক প্ৰহাৰ কৰে আৰু নাহৰখোৱাৰ কাণ কাটি দিয়ে। এই ঘটনাই মোৱামৰীয়াৰ মাজত ক্ষোভ বৃদ্ধি কৰি পৰৱৰ্তী সংঘৰ্ষৰ পথ প্ৰশস্ত কৰে। এতিয়া চোৱা চমুটুকাৰ যিটো মায়ামৰা সত্ৰ আছে সেইটো চোৱা। মায়ামৰা সত্ৰ বৰ্ণভেদহীন এক শৰণ বৈষ্ণৱ ধৰ্মত ঈশ্বৰৰ নাম কীৰ্তনক ঈশ্বৰ প্ৰাপ্তিৰ শ্ৰেষ্ঠ পথ বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱৰ শিষ্যসকলে সমগ্ৰ অসমত ঠায়ে ঠায়ে এই ধৰ্মৰ প্ৰচাৰৰ বাবে কেন্দ্ৰ স্থাপন কৰে। এইবোৰক সত্ৰ বুলি কোৱা হয়। সত্ৰৰ মুৰব্বীক অধিকাৰ বা মহন্ত বুলি কোৱা হয়। অসমত প্ৰতিষ্ঠিত হোৱা এটা বৈষ্ণৱ সত্ৰ হৈছে মোৱামৰীয়া বা মায়ামৰা সত্ৰ। এই সত্ৰৰ অধিকাৰজনক মায়ামৰা মহন্ত বুলি কোৱা হয়। প্ৰথম মায়ামৰা মহন্ত হৈছে অনিৰুদ্ধদেৱ। এওঁ হিন্দু সমাজৰ নিম্নবৰ্ণ আৰু উপজাতীয় লোকসকলক বিশেষভাৱে আকৰ্ষণ কৰিছিল। এই শ্ৰেণীৰ লোক অসমত সৰহ হোৱাৰ বাবে এই সত্ৰৰ শিষ্যৰ সংখ্যা সৰহ আছিল। আন সত্ৰৰ তুলনাত এই সত্ৰৰ শিষ্য সৰহ হোৱাৰ বাবে এই সত্ৰৰ শক্তি আৰু সমৃদ্ধি কি হৈছিল বেছি আছিল। সেইবাবে মোৱামৰীয়া মহন্তসকলে বিশেষ সামাজিক মৰ্যাদা লাভ কৰিছিল। ধৰ্মীয় নেতৃত্বৰ বাদে আন কোনো সময়ত তেওঁলোকৰ ৰাজনৈতিক মতামতেও গুৰুত্ব লাভ কৰিছিল। থাৰ্ড চোৱা যে পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁই ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল। পিতৃৰ মৃত্যুৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁই হ'ল। তাৰপিছত চোৱা মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্ৰোহৰ সময়তে তেওঁ বুঢ়াগোহাঁই হৈছিল। পূৰ্ণানন্দ এজন বিচক্ষণ ৰাজনীতিজ্ঞ পুৰুষ আছিল। চাৰিওফালে বিদ্ৰোহীৰ প্ৰচণ্ড আৰু শক্তিশালী আক্ৰমণৰ মাজতো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অসীম ধৈৰ্য্যৰে বিদ্ৰোহীসকলক বাধা দিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই ইংৰাজ সৈন্যৰ শৃংখলা আৰু যুদ্ধ কৌশল দেখি নিজ ৰাজ্যতো এটা সজ্জিত ফৌজ গঠনৰ কাম আৰম্ভ কৰে। তেওঁ কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহক নিজ হাতে ৰজা পাতে। তেওঁ ইমান ক্ষমতাশালী আছিল যে ইচ্ছা কৰা হ'লে নিজে ৰজা হ'ব পাৰিলেহেঁতেন। ৰাজবংশত জন্মগ্ৰহণ নকৰাৰ বাবে তেওঁ ৰজা হ'ব খোজা নাছিল। ইয়াৰ দ্বাৰা তেওঁৰ ৰাজভক্তিৰ পৰিচয় পোৱা যায়। ইয়াৰ পিছত চোৱা তেওঁ অসীম সাহসী আৰু ধৈৰ্যশীল আছিল। বদন চন্দ্ৰ বৰফুকনে ষড়যন্ত্ৰ কৰি বিদেশী মান আনি অসম ধ্বংস কৰা অৱস্থা তেওঁ সহ্য কৰিব পৰা নাছিল। সেইবাবে বেজাৰতে তেওঁৰ মৃত্যু হৈছিল। চাৰি চোৱা যে কাৰী পাইক আৰু চমুৱা পাইকৰ বিষয়ে চমুকৈ লিখিব দিছে। চোৱা আহোম ৰাজ্য 15 পৰা 50 বছৰ বয়সৰ ভিতৰত সকলো নাগৰিককে একোজন পাইক বুলি গণ্য কৰা হৈছিল। আৰম্ভণিতে 4জন পাইক লগ লাগি এটা গোট গঠন হৈছিল। 4জনীয়া গোটৰ পৰা পাল পাতি ৰজাৰ কাম কৰি দিব লাগিছিল। পিছলৈ অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এই সদস্যৰ সংখ্যা 3জনলৈ হ্ৰাস কৰা হ'ল। ফলত বছৰত এজন পাইকৰ খাটনি 4 মাহলৈ বৃদ্ধি হৈছিল। গতিকে কি হৈছিল, প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু সমাজৰ অধিক সংখ্যক খাটি খোৱা সাধাৰণ শ্ৰেণীৰ লোক আছিল, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল। অষ্টবিংশ শতিকাৰ আদি ভাগৰে পৰা চৰকাৰে ধনৰ বিনিময়ত পাইক খাটৰ পৰা ৰেহাই পোৱাৰ এটি ব্যৱস্থা কৰিছিল। যি শ্ৰেণীৰ লোকে ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পাইছিল তেওঁলোকক চমুৱা পাইক বোলা হৈছিল। কিন্তু সমাজৰ অধিকাংশ সংখ্যক লোক সাধাৰণ শ্ৰেণীৰ হোৱাৰ বাবে তেওঁলোকে কি কৰিছিল, ধনৰ বিনিময়ত চমুৱা শ্ৰেণীলৈ উঠিবলৈ অসমৰ্থ হৈছিল। তেওঁলোকে অধিক শাৰীৰিক শ্ৰম কৰিবলগীয়া হৈছিল। এনে পাইকক কি বুলি কৈছিল, কাৰী পাইক বুলি কোৱা হৈছিল। পাইকসকলে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু মৰ্যাদাৰ ফালৰ পৰাও তেওঁলোকে সমাজত উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল। চহকী পৰিয়ালৰ লোকে ধন সংগ্ৰহ কৰি ৰজাঘৰত জমা দি কাৰী পাইকৰ বহীৰ পৰা নাম কাটি চমুৱা পাইকলৈ উঠিছিল। এনেদৰে সমাজৰ সাধাৰণ মানুহবোৰ চমুৱা শ্ৰেণীলৈ উঠাৰ লগে লগে কাৰী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পাইছিল। 5 চোৱা ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি। চোৱা ইংৰাজৰ অধীনস্থ যিকোনো এঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত 10% কৰ ধাৰ্য কৰা হ'ল। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হ'ল অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো 10% কৰ ধাৰ্য কৰা হ'ল। 3 নম্বৰ পইণ্ট চোৱা যে ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব। 4 নম্বৰ পইণ্ট গুৱাহাটী আৰু কান্দাহাৰত 2টা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ল। 5 নম্বৰ পইণ্ট চোৱা ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা বেপাৰ কৰিব নোৱাৰিব। নেক্সট চোৱা যে 6 নম্বৰটো আমাক চমুটোকা যে লিখিব দিছে কি, বৰ ৰজা ফুলেশ্বৰী। চোৱা
ৰাণী ফুলেশ্বৰী স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল। তেওঁ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ মহন্ত ভকতসকলক অশেষ লঘু লাঞ্ছনা কৰিছিল, হয়নে? শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লোৱা এইগৰাকী ৰাণীয়ে বৈষ্ণৱসকলক বৰ নিৰ্যাতন চলাইছিল। তেওঁক এই ক্ষেত্ৰত সহায় কৰিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। শাক্ত ধৰ্মৰ ব্ৰাহ্মণ পুৰোহিতসকলে ৰজাৰ ছাত্ৰ ভংগন যোগ থকা বুলি কোৱাত ৰাণী ফুলেশ্বৰীক ৰাজকীয় ছত্ৰ ধাৰণ কৰিবলৈ দি বৰ ৰজা উপাধি দিছিল। ৰজা আৰু ৰাণী দুয়োৱে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন পুৰোহিতৰ প্ৰভাৱত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। বৈষ্ণৱ সত্ৰাধিকাৰ মহন্ত আৰু ভকতসকল ভক্তি পূজাৰ বিৰোধী থকাৰ হেতুকে ৰাণীয়ে দেৱী মন্দিৰত পূজাৰ আয়োজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি বিভিন্ন সত্ৰানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফুট দি লঘু লাঞ্ছনা কৰিছিল। চমুটোকাৰ ৭ চোৱা যে পৰ্বতীয়া গোসাঁই। পৰ্বতীয়া গোসাঁইৰ প্ৰকৃত নাম আছিল কৃষ্ণৰাম ভট্টাচাৰ্য। তেওঁ বংগদেশৰ নদিয়াৰ লোক আছিল। তেওঁ শাক্তধৰ্মী লোক আছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁক আহোম ৰাজ্যলৈ মতাই আনিছিল। ৰুদ্ৰসিংহৰ পৰৱৰ্তী স্বৰ্গদেউ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকল পৰ্বতীয়া গোসাঁই নামেৰে জনাজাত হ'ল। নেক্সট চোৱা 10 নম্বৰ যে ৰংপুৰ নগৰ। চোৱা গৌৰীনাথ সিংহৰ আক্ৰমণক্ৰমে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সামৰিক অভিযানৰ নেতা কেপ্টেইন থমাছ ৱেলছে অসমৰ বিষয়ে এটি কি কৰিছিল? টোকা লিখি সেই সময়ৰ গভৰ্ণৰ জেনেৰেল জন চুৰলৈ প্ৰেৰণ কৰিছিল। উক্ত টোকাটোত থকা ৰংপুৰ নগৰৰ বৰ্ণনা এনেধৰণৰ যে ৰংপুৰ নগৰ আহোমসকলৰ ৰাজধানী আছিল। ইয়াৰ পৰিসীমা কিমান? 20 মাইলমান হ'ব। ইয়াত ইটাৰে বেৰ দিয়া এখন সুৰক্ষিত ঠাই কি হৈছিল? আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল, কিন্তু সৰহভাগ মাটিয়ে কি ৰজা আৰু ডা ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা কিনা নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা বেপাৰৰ মাধ্যম আছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰ নাটনিত ভুগিছিল। তথাপি অসম ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ ভৰণ পোষণৰ বাবে যথেষ্ট টকা পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট, এইটো চেপ্টাৰৰ কেইটামান MCQ ইম্পৰ্টেণ্ট। চোৱা 1 নম্বৰ MCQ কি আছে যে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল কোন আহোম ৰজাৰ সময়ত? A আছে গৌৰীনাথ সিংহ, B আছে ৰাজেশ্বৰ সিংহ, C আছে ৰুদ্ৰসিংহ, D আছে লক্ষ্মী সিংহ। কোনটো শুদ্ধ উত্তৰ হ'ব? D অৰ্থাৎ লক্ষ্মী সিংহ। এটা 2 নম্বৰ কুৱেশ্যন যে মোৱামৰীয়া বিদ্ৰোহৰ মূল ধৰ্মীয় গোট কোন আছিল? A আছে শাক্ত মঠ, B আছে বৈষ্ণৱ মঠ, C আছে বৌদ্ধ সংঘ, D আছে জৈন মঠ। কোনটো হ'ব? D হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ 1769ত, হয়নে? এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন প্ৰথম বিদ্ৰোহৰ নেতা কোন আছিল মোৱামৰীয়াৰ? যে পুৰণ ফুকন। নেক্সট চোৱা 5 নম্বৰ যে মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল? উত্তৰ বৰগোহাঁইৰ অপমান। চোৱা প্ৰথম বিদ্ৰোহত মোৱামৰীয়াৰ ৰাজধানী কিমান বছৰ নিয়ন্ত্ৰণ কৰিছিল? উত্তৰ 6 বছৰ। 7 নম্বৰ চোৱা দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? B হ'ব শুদ্ধ উত্তৰ 1794ত। চোৱাচোন যে মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহত আহোম ৰজা কোন আছিল? চোৱা B হ'ব গৌৰীনাথ সিংহ। ইয়াৰ পিছত চোৱা যে গৌৰীনাথ সিংহই বিদ্ৰোহ দমন কৰিবলৈ কাক সহায়ৰ বাবে আহ্বান জনাইছিল? ব্ৰিটিছ চৰকাৰক। নেক্সট 10 নম্বৰ যে ব্ৰিটিছসকলে কাক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিল? উত্তৰ কেপ্টেইন ৱেলছ। ইয়াৰ পিছত চোৱা মোৱামৰীয়া বিদ্ৰোহৰ সময়ত প্ৰথম ৰাজধানী কি আছিল? উত্তৰ ৰংপুৰ। 12 চোৱা যে গৌৰীনাথ সিংহৰ আমলে ৰাজধানী স্থানান্তৰিত হৈছিল ক'ত? গৌৰীনাথ সিংহৰ ৰাজত্বকালত ৰাজধানী স্থানান্তৰিত ক'ত কৰিছিল? উত্তৰ যোৰহাটলৈ। 13 চোৱা যে মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজ্য কি হৈছিল? একেবাৰে দুৰ্বল হৈ গৈছিল। B হ'ব শুদ্ধ উত্তৰ। 14 চোৱা যে মোৱামৰীয়া বিদ্ৰোহৰ সামাজিক প্ৰভাৱ কি আছিল? চোৱা D হ'ব শুদ্ধ উত্তৰ যে ৰাজনৈতিক বিভাজন বৃদ্ধি হৈছিল। ইয়াৰ পিছত চোৱা প্ৰথম বিদ্ৰোহৰ শেষত লক্ষ্মী সিংহ কি হৈছিল? যে C হ'ব শুদ্ধ উত্তৰ পুনৰ সিংহাসনত বহে। 16 চোৱা মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কৃষকসকলৰ অৱস্থা কেনে আছিল? উত্তৰ অতি কষ্টকৰ আছিল। B হ'ব শুদ্ধ উত্তৰ। 17 চোৱা বিদ্ৰোহৰ ফলত ব্ৰিটিছসকলৰ প্ৰভাৱ কেনেকুৱা আছিল? ব্ৰিটিছসকলে কি কৰিছিল? প্ৰভাৱ বৃদ্ধি কৰি অসমত তেওঁলোকৰ শাসনভাৰ কৰিবলৈ সুবিধা পাইছিল। 18 চোৱা মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া শেষ হৈছিল? B হ'ব শুদ্ধ উত্তৰ 1780 উত্তৰ 1780 চনত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় শেষ হৈছিল। ইয়াৰ পিছত চোৱা দ্বিতীয় পৰ্যায়ত মোৱামৰীয়া কি অধিকৃত কৰিছিল? উত্তৰ B হ'ব ৰংপুৰ অধিকৃত কৰিছিল। নেক্সট চোৱা 20 নম্বৰ মোৱামৰীয়া বিদ্ৰোহৰ মূল উৎস কি? উত্তৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম মূল উৎস হ'ল হ'ল কি? ধৰ্মীয় দ্বন্দ্ব। 21 চোৱা যে বিদ্ৰোহৰ সময়ত কেৱল সামৰিক সংঘৰ্ষ নহয়, বৰং কি হয়? ৰাজনৈতিক অস্থিৰতাও বৃদ্ধি হয়। B হ'ব ইয়াৰ শুদ্ধ উত্তৰ।
22 চোৱা যে বিদ্ৰোহৰ পাছত আহোমসকলে কি পায় ব্ৰিটিছৰ ওপৰত নিৰ্ভৰশীল হয় হয়নে বি হ'ব শুদ্ধ উত্তৰ নেক্সট মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোন সমাজক নেতৃত্ব দিছিল মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোনে সমাজক নেতৃত্ব দিছিল 23 নম্বৰ কোৱেশ্চন চোৱা যে মহন্তসকলে 24 চোৱা মোৱামৰীয়া বিদ্ৰোহৰ অন্তত কি হৈছিল চি হ'ব শুদ্ধ উত্তৰ ইয়াৰে আহোম ৰাজত্ব অধিক দুৰ্বল হৈ পৰিছিল নেক্সট মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসম কি হৈছিল বি হ'ব শুদ্ধ উত্তৰ ব্ৰিটিছৰ প্ৰভাৱৰ ক্ষেত্ৰ হৈছিল 26 চোৱা যে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম নেতা মইম বৰগোহাঁই আছিল কি বৈষ্ণৱ ধৰ্মীয় নেতা 27 চোৱা যে বিদ্ৰোহৰ সময়ত ৰাজনৈতিক নেতৃত্ব কেৱল আহোমসকলৰ হাতত আছিল নে নাই আহোমসকলৰ হাতত নাছিল 28 চোৱা যে গৰিনাথ সিংহই সহায়ৰ বাবে যোৱা চিঠি কালৈ গৈছিল উত্তৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেললৈ গৈছিল 29 চোৱা যে বিদ্ৰোহৰ অন্তত ব্ৰিটিছসকলে কি কৰিছিল বিদ্ৰোহৰ অন্তত ব্ৰিটিছসকলে অসমত প্ৰশাসনিক প্ৰভাৱ বিস্তাৰ কৰিছিল নেক্সট 30 নম্বৰ ষ্টুডেণ্ট যে মোৱামৰীয়া বিদ্ৰোহৰ সামগ্ৰিক ফলাফল কি আছিল বি হ'ব শুদ্ধ উত্তৰ ব্ৰিটিছৰ প্ৰৱেশ আৰু আহোমৰ ৰাজত্বৰ অন্ত